এতিয়া আৰু এইবিলাক কথাৰ মই নাভাবোঁ যে ইলেকশ্যনলৈকে আজিৰ পৰা গন্তি কৰি কৰি আজি কেই তাৰিখ হ'ল 29 তাৰিখ আৰু 28 দিনে আছে। যদি যোৱাবাৰ চাওঁ, যোৱাবাৰ ইলেকশ্যন ঘোষণা হৈছিলে 27 ফেব্ৰুৱাৰী তাৰিখে, গতিকে আজি হ'ল 29 তাৰিখ। এতিয়া আৰু কোনোবা আহিব কোনোবা যাব, মই নাভাবোঁ যে এইবিলাক যুক্তিৰ কিবা বা এইবিলাক কথাৰ কিবা মূল্য থাকিব। কোনোবা আহিলে যোগদান কৰিব পাৰে, কিন্তু এতিয়া যেনেকৈ যোৱাকালি কোনোবা যুৱকে বিজেপিত যোগদান কৰোঁতেও মই কৈছোঁ যে এতিয়া ইয়াত আহি আৰু টিকেট পোৱাৰ পৰিৱেশ নাই। গতিকে কোনোবাই যদি যোগদান কৰিম বুলি ভাবিও আছে, টিকেটৰ লগত ইয়াৰ আৰু সম্পৰ্ক নাই। যিসকলে 5 বছৰ কাম কৰিলে, কপালৰ ঘাম মাটিত পেলালে, আমি তেওঁলোকক এতিয়া টিকট দিব লাগিব। এতিয়া যদি মই কোনোবা পাৰ্টিৰ পৰা কাৰোবাক আনি টিকট দিওঁ, মোকে বেয়া পাব। সেইকাৰণে এতিয়া আৰু কোনো নামৰ জল্পনা কল্পনা এইবিলাক কৰি আৰু এটা নিউজ আৰু এটা টক শ্ব' এইবিলাকত যোৱাৰ মোৰ মতেদি প্ৰয়োজন নাই। যোৱাবাৰ 27 ফেব্ৰুৱাৰীত হৈছিলে। ৰাজ্য চৰকাৰে বিচাৰে যে বহাগ বিহুৰ আগতে ইলেকশ্যনটো হ'ব লাগে, অসমৰ ৰাইজেও বিচাৰে। গতিকে যোৱা 3টা ইলেকশ্যন মই দেখিছোঁ যে বহাগ বিহুৰ আগতে ইলেকশ্যন কমিশ্যনে কৰিছে। গতিকে এইবাৰো ধৰি ল'ব পাৰোঁ, যোৱাবাৰ হয়তো 27 ফেব্ৰুৱাৰী কৰিছে, তাৰ আগৰবাৰ 1 মাৰ্চত ঘোষণা কৰিছিলে। গতিকে 2-3 দিনৰ তাৰতম্য থাকিব পাৰে, কিন্তু মোটামুটি ইলেকশ্যনৰ মাজত এতিয়া